নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদ উপলক্ষে বিশ্বজুৰি পালন কৰা হৈছে ঈদ আৰু বৰ্তমান সময়ত পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ বাবৰি মছজিদত লাখ লাখ মুছলমান একত্ৰিত হৈ ঈদৰ নামাজ আদায় কৰিছে প্ৰথমবাৰৰ কাৰণে বাবৰি মছজিদত আদায় হৈছে ঈদৰ নামাজ আৰু সমগ্ৰ ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে লাখ লাখ মুছলমান একত্ৰিত হৈ প্ৰথমবাৰৰ বাবে ঈদৰ নামাজ আদায় কৰিছে যাক লৈ দেশজুৰি চৰ্চা লাভ কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ মুৰ্ছিদাবাদত ইতিহাস ৰচনা কৰিছে লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকে মুৰ্ছিদাবাদৰ বাবৰি মছজিদত প্ৰথমবাৰৰ বাবে ঈদৰ নামাজ আদায় হৈছে পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ বাবৰি মছজিদত লাখ লাখ লোক একত্ৰিত হৈছে পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰি ঈদৰ নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে হুমায়ু কবিৰৰ প্ৰস্তাৱিত মছজিদৰ ভূমিত নামাজ আদায় কৰি লাখ লাখ মুছলমানে ভাতৃত্ববোধৰ পৰিচয় দিছে মুৰ্ছিদাবাদত ঈদৰ নামাজক লৈ এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে এয়া হৈছে দৃশ্যাংশ মুৰ্ছিদাবাদৰ বাবৰি মছজিদত এনেকৈ লাখ লাখ লোক একত্ৰিত হৈ আদায় কৰিছে নামাজ তাৰ পৰিপ্ৰেক্ষিতত চৰ্চা লাভ কৰিছে আৰু এয়া হৈছে মুৰ্ছিদাবাদৰ প্ৰস্তাৱিত ভূমি আৰু এই ভূমিতেই লাখ লাখ মুছলমানে একত্ৰিত হৈ নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু আজি পবিত্ৰ ঈদ উপলক্ষে সকলো একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে মুৰ্ছিদাবাদত ইতিহাস ৰচনা কৰিছে বাতৰিটো বিলাই দিয়ক এটা ইতিবাচক খবৰ যেহেতু চৰ্চা চলিছিলে দেখিবলৈ পোৱা গৈছিলে হুমায়ু কবিৰৰ আহ্বানৰ পিছতে লাখ লাখ মুছলমান একত্ৰিত হৈ প্ৰস্তাৱিত বাবৰি মছজিদৰ কাৰণে একত্ৰিত হৈ টকা দান দিছিলে লাখ লাখ টকা দান দিছিলে আৰু সেই মছজিদতেই প্ৰথমবাৰৰ কাৰণে ঈদৰ নামাজ আদায় হৈছে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে কিয়নো পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ লাখ লাখ মুছলমান একত্ৰিত হৈছে দৃশ্যাংশ দেখুৱাই আছো স্থিৰ চিত্ৰ দেখুৱাই আছো এয়া হৈছে এনেকৈ শাৰী পাতি সকলোৱে নামাজ আদায় কৰিছে এটা ইতিবাচক খবৰ লৈ আহিছো কিয়নো আজি পবিত্ৰ ঈদ অসমৰ লগতে সমগ্ৰ দেশজুৰি বা বিশ্বত পালন কৰা হৈছে ঈদ তাৰ সমান্তৰালকৈ পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ বাবৰি মছজিদত একেলগে নামাজ আদায় কৰিছে মুছলমান লোকসকলে এটা গুৰুত্বপূৰ্ণ খবৰ মুৰ্ছিদাবাদত ইতিহাস ৰচনা হৈছে লাখ লাখ মুছলমান একত্ৰিত হৈছে আৰু প্ৰথমবাৰৰ কাৰণে ঈদৰ নামাজ আদায় কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ বাতৰিটো বিলাই দিয়ক যিমান পাৰে বাতৰিটো বিলাই দিয়ক সকলোৰে মাজত কিয়নো একত্ৰিত হৈছে লাখ লাখ মুছলমান হুমায়ু কবিৰৰ আহ্বানৰ পিছতেই বাবৰি মছজিদ বনাবলৈ লাখ লাখ মুছলমান ওলাই আহিছিলে আৰু বৰ্তমানৰ পৰিপ্ৰেক্ষিতত স্পষ্ট হৈ পৰিছে যে কোটি কোটি মুছলমান একত্ৰিত হৈছে আৰু আজিৰ দিনটোত যেহেতু আজি পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদ উপলক্ষে এই যি প্ৰস্তাৱিত ভূমি বাবৰি মছজিদৰ যি প্ৰস্তাৱিত ভূমি সেই ভূমিত লাখ লাখ মুছলমান একত্ৰিত হৈছে এনেকৈ ক্ষীৰ খোৱাও দেখিবলৈ পোৱা গৈছে আৰু এনেকৈ শাৰী পাতি সকলো বহিছে আৰু নামাজ আদায় কৰিছে আৰু সমগ্ৰ ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে পশ্চিম বংগৰ মুৰ্ছিদাবাদত এক ঐতিহাসিক দৃশ্য প্ৰত্যক্ষ কৰা গ'ল তৃণমূল কংগ্ৰেছৰ বহিষ্কৃত বিধায়ক হুমায়ু কবিৰে মুৰ্ছিদাবাদত এই মছজিদৰ প্ৰতিৰূপ নিৰ্মাণৰ পৰিকল্পনা ঘোষণা কৰাৰ পিছতেই এই স্থানক লৈ চৰ্চা চলি আছিল আৰু এই স্থানত স্পষ্ট হৈ পৰিছে আজিৰ দিনটোত একত্ৰিত হৈছে লাখ লাখ মুছলমান পুৱাৰ পৰাই বিশেষ নামাজত অংশ ল'বলৈ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে বহু দূৰ দূৰণিৰ পৰা মুছলমান লোকসকল একত্ৰিত হৈছে লাখ লাখ মুছলমান একত্ৰিত হৈছে কেৱল স্থানীয় লোকেই নহয় বংগৰ বীৰভূম নাদিয়া পূব মিদনাপুৰৰ লগতে চুবুৰীয়া ৰাজ্য ঝাৰখণ্ডৰ পৰাও অসংখ্য ধৰ্মপ্ৰাণ লোকে ইয়াত ভিৰ কৰা পৰিলক্ষিত হয় নামাজৰ অন্তত ভক্তসকলে ইজনে সিজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰে চলিত নিৰ্বাচনী বৰ্ষত এই স্থানত ঈদৰ নামাজৰ আয়োজন বিশেষ তাৎপৰ্য বহন কৰিছে বুলি চৰ্চা চলিছে এই যি নামাজ আদায় কৰিছে ইয়াক লৈ কিন্তু ৰাজনীতিৰ ক্ষেত্ৰতো কিছু প্ৰভাৱ পৰিব কিয়নো পশ্চিম বংগত 9 এপ্ৰিলত নিৰ্বাচন অসমৰ লগতে পশ্চিম বংগতো নিৰ্বাচন আছে গতিকে বৰ্তমান সময়ত এই স্থানত যেহেতু লাখ লাখ মুছলমান একত্ৰিত হৈছে সমাগত হৈছে গতিকে ইয়াৰ পৰাই হয়তো পশ্চিম বংগৰ ৰাজনীতিৰ সমীকৰণ কিছু সলনি হ'ব পাৰে পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ পৰা অহা বৃহৎ জনসমাগমৰ বাবে নিৰাপত্তাৰ ব্যৱস্থাও কটকটীয়া কৰা হৈছে আৰু এটা ইতিবাচক খবৰ চৰ্চা লাভ কৰিছে ইতিহাস ৰচনা কৰিছে পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ বাবৰি মছজিদে
কিয়নো আজিৰ দিনটোত লাখ লাখ মুছলমান একত্ৰিত হৈছে, লাখ লাখ মুছলমান একত্ৰিত হৈ নামাজ আদায় কৰিছে। প্ৰথমবাৰৰ কাৰণে বাবৰি মছজিদত ঈদৰ নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে। আৰু এটা ইতিবাচক খবৰ লৈ আহিছোঁ, হুমায়ুন কবিৰৰ আহ্বানৰ পিছতেই সকলো ওলাই আহিছিলে আৰু বৰ্তমান সময়ত আজিৰ দিনটোত লাখ লাখ মুছলমান একত্ৰিত হৈ বাবৰি মছজিদত নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে। ইজনে সিজনক আলিংগন কৰিছে, ভাতৃত্ববোধৰ পৰিচয় দিয়াও দেখিবলৈ পোৱা গৈছে। আৰু এনেকৈয়ে পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ বাবৰি মছজিদে দেশজুৰি চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। এনেকৈ শাৰী পাতি দীঘলীয়া শাৰী পাতি তেওঁলোকে একত্ৰিত হৈছে আৰু ভাতৃত্ববোধৰ পৰিচয় দি তেওঁলোকে স্পষ্ট কৰিছে, আমি নিজৰ মছজিদ নিজেই বনাম, বাবৰি মছজিদ আমাৰ টকাৰে বনিব বুলি স্পষ্টকৈ বাৰ্তা দিয়া পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ পশ্চিমবংগৰ ৰাজনীতিত কিন্তু এই মছজিদে বা এই দিনটোৱে আটাইতকৈ তাৎপৰ্য বহন কৰিছে, কিয়নো 9 এপ্ৰিলত পশ্চিমবংগতো বিধানসভা নিৰ্বাচন আৰু হয়তো হুমায়ুন কবিৰ তৃণমূল কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক হুমায়ুন কবিৰে বৰ্তমান সময়ত চমক সৃষ্টি কৰিছে। ৰাজনীতিৰ ক্ষেত্ৰতো এই মছজিদ গুৰুত্বপূৰ্ণ বা মুৰ্ছিদাবাদৰ এই বাবৰি মছজিদ গুৰুত্বপূৰ্ণ। তাৰ সমান্তৰালকৈ ভাতৃত্ববোধৰ পৰিচয় দি একতাৰ নিদৰ্শন দাঙি ধৰিছে লাখ লাখ মুছলমানে। শাৰী পাতি লাখ লাখ মুছলমানে আদায় কৰিছে নামাজ, যাৰ ফলত দেশজুৰি চৰ্চা লাভ কৰিছে বাবৰি মছজিদে। মুৰ্ছিদাবাদৰ বাবৰি মছজিদত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ দেখিবলৈ পোৱা গৈছে। বংগ আৰু ঝাৰখণ্ডৰ পৰা হাজাৰ হাজাৰ লোক আহি নামাজ আদায় কৰিছে। আৰু ইয়াৰ পিছতে দেশজুৰি চৰ্চা লাভ কৰিছে সমগ্ৰ ঘটনাই। মুৰ্ছিদাবাদৰ ইতিহাস ৰচনা কৰিছে, প্ৰথমবাৰৰ কাৰণে বাবৰি মছজিদত ঈদৰ নামাজ আদায় কৰা হৈছে।